বিক্ষিপ্ত ঘটনাৰ বাছত দ্বিতীয় পৰ্যায়ৰ ভোট সমাপ্ত। শতায়ু গৰকা মহিলাকে ধৰি ভোট কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী। অক্সিজেন লৈ ভোটদান ৭৮ বছৰীয়া বৃদ্ধাৰ। ৰাহুল, শশী, ড্ৰিম গাৰ্ল, ৰাম সহ ১২০৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী EVM-ত। কেৰালাৰ ২০ আসন, কৰ্ণাটকৰ ১৪ আসনকে ধৰি ১২ ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ আসনৰ ভোটগ্ৰহণ পৰ্ব সমাপ্ত হয়। ২০১৯ৰ লোকসভা নিৰ্বাচনত ৮৮ আসনৰ ৫৫খনতেই জয়ী হৈছিল বিজেপি। কংগ্ৰেছৰ দখলত মাত্ৰ ১৮খন আসন। এই পটভূমিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন বিজেপিৰ দুৰ্গত অনুষ্ঠিত হৈছে। এতিয়া প্ৰশ্ন হৈছে, বিজেপিয়ে দুৰ্গ অক্ষত ৰাখিবলৈ সক্ষম হ'বনে? বিজেপিৰ দুৰ্গ খহাবলৈ তৎপৰ INDIA ব্লক। দ্বিতীয় পৰ্যায়ৰ ভোটযুদ্ধত EVM-ত বন্দী হ'ল বহু ৰথী মহাৰথীৰ। কেৰালাৰ ৱায়নাৰ সমষ্টিত EVM-ত ভাগ্যবন্দী ৰাহুল গান্ধীৰ। তিৰুৱন্তপুৰমত কংগ্ৰেছ নেতা শশী থাৰুৰৰ পৰা আৰম্ভ কৰি মথুৰাত হেমা মালিনীৰ ভাগ্যবন্দী হ'ল EVM-ত। তিৰুৱন্তপুৰমত ভোটাধিকাৰ সাব্যস্ত কৰি শশী থাৰুৰে পৰিৱৰ্তনৰ ইংগিত দিলে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত EVM-ত ভাগ্যবন্দী হ'ল লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰো। ৰাজস্থানৰ কোটা সমষ্টিত ভোটাধিকাৰ সাব্যস্ত ওম বিৰলাৰ। EVM-ত ভাগ্যবন্দী মিৰাট সমষ্টিৰ অৰুণ গোহিলৰ। EVM-ত ভাগ্যবন্দী বিজেপি নেতা তেজস্বী সূৰ্যৰ। ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰো বন্দী হয় ভাগ্য। দ্বিতীয় পৰ্যায়ৰ পশ্চিমবংগৰ দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ভোটগ্ৰহণ প্ৰায় শান্তিপূৰ্ণভাৱে সমাপ্ত হয়। ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰে পৰা দেখা যায় ভোটাৰৰ দীঘলীয়া শাৰী। উত্তৰ পশ্চিমবংগত ভোটাধিকাৰ সাব্যস্ত কৰে শতায়ু গৰকা বৃদ্ধাই। অকল ইমানেই নহয়, বেংগালুৰুত অক্সিজেন লৈ ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে ৭৮ বছৰীয়া বৃদ্ধাই। তিৰুৱন্তপুৰমত ভোটদান ইছৰোৰ মুৰব্বী S সোমনাথৰ। ভোটাধিকাৰ সাব্যস্ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। বাংগালুৰুত পুৱাই ভোটাধিকাৰ সাব্যস্ত কৰে টিম ইণ্ডিয়াৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে। কেৰালা, কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়েও সাব্যস্ত কৰে ভোটাধিকাৰ। বিহাৰৰ ভাগলপুৰত পিতৃ কংগ্ৰেছ প্ৰাৰ্থী অজিত শৰ্মাৰ লগত ভোটদান অভিনেত্ৰী নেহা শৰ্মাৰ। বাংগালুৰুত ভোটাধিকাৰ সাব্যস্ত কৰে ইনফোচিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি আৰু তেওঁৰ পত্নী। নেশ্যনেল ডেস্ক, প্ৰথম খবৰ।